মৰমৰ ছাত্ৰ-ছাত্ৰী 2024 চনত ভাষা জ্ঞানৰ এটি অধ্যায় মই বুটলি লৈছো। এইটোক তোমালোকক সলভ কৰাই দিয়াৰ উদ্দেশ্য হ'ল যে তোমালোকৰ আগন্তুক পৰীক্ষাত মানে এনেকুৱাই অধ্যায় তোমালোকক দিয়া হ'ব, মাথো তোমালোকে এনসাৰ কৰিবলগীয়া হ'ব। এইটোক যদি তোমালোকে ফলো কৰিব পাৰা তেনেহলে তোমালোকৰ সুবিধা হ'ব তোমালোকৰ অৰিজিনাল অধ্যায়টোৰ আনসাৰ কৰোঁতে। আমি আৰম্ভ কৰিছোঁ। টিভি চাই যিয়ে তেওঁলোকৰ দৃষ্টিশক্তি দুৰ্বল কৰে। শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয় কাৰণ তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়, যিটো অতি ক্ষতিকৰ। ইয়াৰ ফলত মূৰৰ বিষৰ সমস্যাও হোৱা দেখা যায়। ঘণ্টাজুৰি টিভি চোৱাটো আমাৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক বিকাশৰ বাবে ক্ষতিকৰ। তাৰপিছত নৃত্য, সংগীত আৰু যুদ্ধৰ অতি উচ্চ স্বৰযুক্ত বিভিন্ন অনুষ্ঠানে কাণৰ শ্ৰাব্য শক্তি নাইকিয়া কৰিব পাৰে। এটা ভংগীমাত একেৰাহে টিভি চোৱাৰ ফলত গাঁঠিৰ বিষ, পিঠিৰ বিষ আৰু মাংসপেশীৰ বিষও হ'ব পাৰে। টিভি চাই চাই খাদ্য খোৱাৰ ফলত আমাৰ পাচন ক্ৰিয়া লেহেমীয়া হৈ পৰে আৰু ই মেদবহুলতাৰ সৃষ্টি কৰে। শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ খুব ধুনীয়া এটা কনভেনশ্যনেল অধ্যায়। এতিয়া ইয়াত থকা কোৱেশ্চন আনসাৰখিনি আমি সলভ কৰিছোঁ। ঘণ্টাজুৰি একেৰাহে টিভি চোৱাটো আমাৰ দেশৰ ওপৰত প্ৰভাৱ নেপেলায়। কিহৰ ওপৰত প্ৰভাৱ নেপেলায়? দৃষ্টিশক্তি, পাচন, উচ্চতা, মানসিক স্বাস্থ্য। কোনটো হ'ব ৰাইট এনসাৰ? চাবা কেতিয়াবা ইয়াত নেপেলায় বুলি আছে নহয়, আমি পেলায় বুলি ভাবি আনসাৰ কৰোঁ কিন্তু আৰু ভুল হৈ যায়। সেইকাৰণে কোৱেশ্চনটো খুব ভালদৰে ধ্যান দি তোমালোকে চোৱাৰ পিছতহে আনসাৰত হাত দিবা। নেপেলায় যিহেতু কোনটো হ'ব এইটো? নেপেলায় এইটো হ'ব আমাৰ উচ্চতা। উচ্চতাৰ ওপৰত প্ৰভাৱ নেপেলায়। বাকী তিনিটা যে আছে তিনিটাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে কিন্তু। 67ত কি কৈছে? শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে। মনস্তাত্ত্বিক সমস্যাটো দেহৰ সৈতে জড়িত। মন, পাচন ক্ৰিয়া, হৃদপিণ্ড, শ্ৰৱণ দক্ষতা। সেইকাৰণে তোমালোকে এই ভিডিঅ'বিলাক চাব লাগে, কিয়নো ইয়াত কিছুমান কি টাৰ্ম থাকে, যেনেকৈ মনস্তাত্ত্বিক এই কথাটো কি টাৰ্ম। গতিকে এইবিলাক টাৰ্মৰ বিষয়ে যদি তোমালোকে নাজানা তোমালোকে নিশ্চয় ইয়াত ভুল কৰিবা। এই মনস্তাত্ত্বিক হ'ব এইটো তোমালোকৰ মন সম্বন্ধীয় ষ্টাডি যিটো কোৱা হয় তাকে মনস্তাত্ত্বিক। সেইকাৰণে এইটো ৰাইট অপশ্যন হ'ব এ, মন। সেইকাৰণে তোমালোকক মই এডভাইচ দিব বিচাৰিছোঁ, তোমালোকে যিমান পাৰা এই এক্সাৰচাইজবিলাক কৰি থাকিবা। এইটো কোৱা নাই যে খালি মোৰে ভিডিঅ' তোমালোকে চাবা। ভিডিঅ'ৰ উপৰিও তোমালোকৰ বিভিন্ন পাব্লিকেশ্যনৰ কিতাপবিলাকো ফ'ল' আপ কৰিবা। নেক্সট কুৱেশ্যন। টিভি চোৱাটো শিশুসকলৰ দৃষ্টিশক্তিৰ ওপৰত অত্যাধিক প্ৰভাৱ পেলায়। কিয়? কাৰণটো কি? তেওঁলোকে খোৱাৰ সময়ত টিভি চায়, তেওঁলোকৰ পাচন প্ৰক্ৰিয়াটো লেহেমীয়া, তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়। টিভি চোৱাৰ সময়ত তেওঁলোকে ভুল ভংগীমাত বহে। কোনটো হ'ব ৰাইট এনসাৰ? চাইছা প্ৰায় সকলোবিলাক অপশ্যনে কিন্তু কাৰেক্ট, কিন্তু আউটমষ্ট কাৰেক্ট যিটো হ'ব সেইটো হ'ব এইটো, কাৰণ এইটো টপিকত তোমালোকৰ দিয়া আছে। তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়। ফাইন। 69ত আছে কি তোমালোকৰ? লেহেমীয়া শব্দৰ সমাৰ্থক হ'ল লেহেমীয়া। কোনটো হ'ব? উদ্যমী, মন্থৰ, দ্ৰুত, ক্ষিপ্ৰ। চাইছা ভাষা কেনেকা ভাষা ইউজ কৰা হৈছে? উদ্যমী, মন্থৰ, দ্ৰুত, ক্ষিপ্ৰ। সেইকাৰণে ইয়াকে কোৱা হয় ভাষা জ্ঞান। ভাষাৰ জ্ঞান থাকিব লাগিব। এই মন্থৰ মানে হ'ল তোমালোকৰ লেহেমীয়া। বুজিছা? এইটো তোমালোকে মনত ৰাখিবা।
লাষ্ট কোশ্চেনটো কি আছে লাষ্ট কোশ্চেনটো তোমালোকৰ হয়তো এইটো আছে অনুচ্ছেদটোত ব্যৱহৃত ক্ষতিকৰ শব্দটোৰ বিপৰীত হল ক্ষতিকৰ তোমালোকে এইটো গম পাবাই যে এটা আছে বিপদজনক উপকাৰী অনিষ্টকাৰক হানিকাৰক কি কৈছে বিপৰীত কৈছে কিন্তু দেই বিপৰীত হলে কোনটো হ'ব এটা হ'ব হানিকাৰক ক্ষতিকৰৰ বিপৰীত সেইকাৰণে উপকাৰী হ'ব সি অপশনটো কাৰেক্ট ঠিক তেনেকৈ তোমালোকৰ মই এটি কোশ্চেন দিব বিচাৰিছো তোমালোকে এই কোশ্চেনটোৰ আনসাৰ কমেন্টত লিখিবলৈ চেষ্টা কৰিবা ইয়াত বিপৰীত দিছে নহয় মই তোমালোকক কি দিছো সমাৰ্থক সমাৰ্থক নহয় তোমালোকে এইটো কোশ্চেন লিখিবা যে টিভি ব্ৰেকেটত লিখি দিছো টিভিক অসমীয়াত কি বুলি কোৱা হয় কি বুলি কোৱা হয় টিভিক অসমীয়াত কি বুলি কোৱা হয় তোমালোকে ইয়াৰ আনসাৰটো কমেন্টত লিখিবা অপশন কেইটা মই তোমালোকক দি দিছো অপশন নম্বৰ 1 দিছো অপশন নম্বৰ 1 টেলিভিশন কোনোবাই সন লেহে কোনোবাই জন লেহে নম্বৰ 2 অনাতাঁৰ নম্বৰ 3 দূৰশ্ৰৱণ নম্বৰ 4 দূৰদৰ্শন আকৌ কোশ্চেনটো তোমালোকক কৈছো যে কোশ্চেনটো হল এনে ধৰণৰ টিভিক অসমীয়াত কি বুলি কোৱা হয় এক নম্বৰ অপশন টেলিভিশন 2 নম্বৰ অপশন হল তোমালোকৰ অনাতাঁৰ 3 নম্বৰ অপশন হল তোমালোকৰ দূৰশ্ৰৱণ 4 নম্বৰ অপশন হল দূৰদৰ্শন ইয়াৰ আনসাৰটো তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ